যদি আপোনাৰ জন্ম কোনো মাহৰ ৩, ১২, ২১ আৰু ৩০ তাৰিখে হৈছে তেনেহ'লে আপোনালোকৰ মূল নম্বৰ হ'ব ৩ আৰু ৩টো হৈছে বৃহস্পতিৰ নম্বৰ মানে গুৰুৰ নম্বৰ। ৩ নম্বৰৰ মানুহ আমি উদাহৰণ হিচাপে যদি চাওঁ গৌতম আদানী আৰু ৰোহিত শৰ্মাৰ কথাকে ধৰিব পাৰি। ইয়াৰ পৰা গম পোৱা গ'ল যে ৩ নম্বৰটো কিমান বেছি পাৱাৰফুল। এইকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে আৰু আপোনাৰ কুষ্ঠিত যদি গুৰু ভাল হৈ আছে বা আপুনি গুৰু ভাল কৰি ৰাখিছে তেনেহ'লে আপোনাৰ ফিল্ডত আপুনি নিজেই গুৰু হ'ব পাৰিব। আপোনাৰো যদি মূল নম্বৰ ৩ তেনেহ'লে আপুনি কমিউনিকেশ্যনত খুব বেছি ভাল হ'ব, ধৰ্মৰ প্ৰতি আপুনি আগ্ৰহী হ'ব আৰু মানুহজন খুব বেছি ডিচিপ্লিন হ'ব আৰু আপোনাৰ যথেষ্ট জ্ঞানো থাকিব। আপোনাৰ কুষ্ঠিত যদি গুৰু বেয়া হৈ আছে আপোনাৰ আত্মবিশ্বাস কম হ'ব। ঠাই পৰিস্থিতি ভেদে আপোনাৰ ৰূপ সলনি হৈ থাকিব, অৰ্থাৎ শালীনতাৰ মুখা এখন আপুনি এনেকৈ পিন্ধি থাকিব কোনেও সেইখনৰ কথা গমকে নাপাব। যদি আপোনাৰ কুষ্ঠিত গুৰু বেছিকৈ বেয়া হৈ আছে তেনেহ'লে আপোনাৰ ফেট ৰিলেটেড ইছ্যু আহিব পাৰে, উদাহৰণস্বৰূপে ফেটি লিভাৰৰ সমস্যা হ'ব পাৰে আৰু উশাহ নিশাহৰ সমস্যাৰ লগতে ডায়েবেটিকৰ সমস্যাও দেখা দিব পাৰে। এইকেইটা তাৰিখত জন্ম হোৱা মানুহৰ ৰিলেশ্যনশ্বিপৰ সমস্যা থাকে, বিশেষকৈ প্ৰেমত বিফল হোৱা দেখা যায়। যদি আপোনাক গুৰু ভাল কৰাৰ উপায় লাগে তেনেহ'লে স্ক্ৰীনত নম্বৰ দিয়া আছে, আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।